মালিচ দিব পাৰে ঘৰত এই এটা থাকিবই লাগে এদিনে আমাৰ ঘৰত আছে চাও ই মূৰৰ চুলিৰ পৰা কাম কৰে ধৰক মূৰত অত্যাধিক উঠি আছে তো গা ধোৱাৰ 1 ঘণ্টা আগত এইটো ধুনীয়াকৈ এনেকৈ লগাই দিয়ক চুলিটো দিব পাৰে ঘৰতে লগাই দিয়ক এনেকৈ মাহত 4-5 দিন কৰক দেখিব আপোনাৰ উঠিবিলাক নোহোৱা হৈছে ধুনীয়া হৈছে আৰু চুলিৰ গড়িত একদম তেলবিলাক সোমাই জব্দ হৈছে নেক্সট এইটো ধৰক কৰবাত মস্কা খাই ভৰি বিষাইছে কৰবাত খুন্দা খালে তেতিয়াহ'লে এইটো মালিচ কৰি দিয়ক আৰাম পাব কঁকাল বিষাইছে বোলে আজি বহুত কৰবাত খোজকাঢ়ি আহিলোঁ কঁকাল বিষাইছে হাত ভৰি বিষাইছে আপুনি ধুনীয়াকৈ মালিচ কৰি দিয়কচোন 15-20 মিনিট পিছত দেখিব একদম ধুনীয়া মই সেইদিনা কি হৈছে জানেনে মই যে মেডিকেলৰ পৰা আহিলোঁ ৰাতি 1:30 বজাত মই পূৰা লৈ গৈছোঁ মেডিকেলত গুৱাহাটী গোটেই ৰাতিটো শুব পৰা নাই মেডিকেলত দৌৰিছোঁ অপাৰেশ্যন হৈছে সেই ৰাতি অপাৰেশ্যন হৈছে মই পোৱা নাই পিছদিনা আহিছোঁ আহি ঘৰত আৰু দৌৰালোঁ মোৰ এনেকুৱা টোপনি লাগিছে তো মই অলপ টোপনি মাৰিছোঁ মোৰ মানে এই দেখি মিছেছে ধুনীয়াকৈ কি কৰিছে এইটো ভৰিত ইয়াৰ পৰা ধুনীয়াকৈ মই গমেই নাপাওঁ অলপ গম পাইছোঁ ভৰি লাগি আছে মালিচ দিছে তাৰপিছত মোৰ আৰু এনেকুৱা টোপনি আহিছে তাৰমানে পুৰা আৰাম দি দিছে এই যে গোটেই ৰাতি খোজ কাঢ়িছোঁ টোপনি ক্ষতি কৰি হয়তো অলপ বিষাইছিল দেখিছে এইটো দিয়াৰ পিছত একদম ইয়াৰ পৰা ধুনীয়াকৈ মালিচ কৰি দিছে তেওঁ জানে তাৰমানে মালিচ কৰি দিয়াৰ পিছত পুৰা একদম গধূলি 7টা বজালৈ গৈছোঁ তাৰমানে ইমান ধুনীয়া তাৰমানে এই বিষ চিকত বঢ়িয়া কাম নাই এতিয়া ধৰক আপোনালোকে এই কৰবাত ওলাই আহি ই ৰিক্সাও নাপালে খোজকাঢ়িয়ে গ'ল ঘৰত ভৰিবিলাক বিষাই নাথাকে তেতিয়া